শব্দসমূহৰ পাৰ্থক্য কেতিয়াবা আমাৰ অৰ্থ বুজাত আৰু ব্যৱহাৰ কৰাত বিশেষভাৱে ভুল কৰে। বিশেষকৈ ছাত্ৰ সমাজে পৰীক্ষাসমূহত আহিলে এনেধৰণৰ ভুল কৰা দেখা যায়। বিশেষকৈ চেল আৰু চেল একেই, SELL চেল আৰু SALE চেল। এটা হৈছে ভাৰ্ব আৰু এটা হৈছে নাউন। SELL হৈছে ভাৰ্ব, তাৰ অৰ্থ হৈছে টু গিভ অৰ হেণ্ড অভাৰ ছামথিং ইন এক্সচেঞ্জ অফ মানি বা ইন এক্সচেঞ্জ ফৰ মানি, পইচাৰ বিনিময়ত কাৰোবাক কিবা দিয়া বা বিক্ৰী কৰা। আৰু ইয়াৰ ব্যৱহাৰটো প্ৰায় একশ্যনৰ ক্ষেত্ৰত হয়, কাৰণ এইটো ভাৰ্ব প্ৰচেছ অফ এক্সচেঞ্জিং এই ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। আৰু ইয়াৰ উদাহৰণটো আমি প্ৰায় পাই থাকোঁ, ব্যৱহাৰ কৰি থাকোঁ, কিন্তু ভুল কৰোঁ তাতে। আই ৱান্ট টু চেল মাই কাৰ, SELL হ'ব তেতিয়া, যিহেতু ই ভাৰ্ব হৈছে। আই ৱান্ট টু চেল মাই কাৰ ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে। দ্য কোম্পানী চেলছ ইঞ্চুৰেঞ্চ, কোম্পানীটোৱে ইঞ্চুৰেঞ্চ বিক্ৰী কৰে বা কাৰ্ছ বিক্ৰী কৰে বা অন্যান্য সামগ্ৰী বিক্ৰী কৰে। দ্য ষ্ট'ৰ ইজ চেলিং নিউ টয়জ, দোকানখনে নতুন নতুন পুতলা বেচে। তাৰ বিপৰীতে যিটো চেল, SALE এইটো নাউন, আৰু ইয়াৰ অৰ্থ হৈছে দ্য ইভেণ্ট অফ চেলিং ছামথিং, কিবা এটা বিক্ৰী কৰা। আৰু এইটোৰ অৰ্থ হৈছে কমপ্লিট ট্ৰেনজেকশ্যন অফ চেলিং ছামথিং, বিক্ৰী কৰা সম্পূৰ্ণ ট্ৰেনজেকশ্যনটোক বুজায়। এতিয়া ইয়াৰ ব্যৱহাৰটো আমি ৰেফাৰ্ছ টু দ্য এক্ট অৰ থিং, বিশেষভাৱে কোনো এটা কামক বুজাওঁ, এই বিক্ৰী কৰা কামটোক বুজাওঁ। দ্য চেল অফ মাই শ্বপ ইজ নট গুড, দ্য হাউচ ইজ ফৰ চেল, দ্য হাউচ ইজ ফৰ চেল, SALE এই অৰ্থত ব্যৱহাৰ কৰা হয়। মানে SALEটো ফৰ চেল, আমি যে লিখোঁ ফৰ চেল বুলি লিখা থাকে দোকানসমূহত, আমি দেখোঁ বা ক'ৰবাত কেতিয়াবা গাড়ীৰ ওপৰত বা চাইকেলৰ ওপৰত আমি এনে লিখা থাকোঁ ফৰ চেল, সেইটো হৈছে নাউন। আৰু যেতিয়া ইয়াক ভাৰ্ব হিচাপে হ'ব, মই বিক্ৰী কৰিছোঁ, দ্য মেন চেলছ, SELLS, দ্য মেন চেলছ, বা আই চেল, SELL, তাত আই চেলটোত SALE ব্যৱহাৰ কৰিলে ভুল হ'ব। এইটো বিক্ৰী হোৱা কাৰ্যটোক আমি কৰ্ম হিচাপে যেতিয়া ব্যৱহাৰ কৰোঁ তেতিয়া হ'ব দ্য চেল, SALE, দ্য চেল অফ মাই শ্বপ ইজ নট গুড টুডে, মোৰ দোকানৰ বিক্ৰীটো আজি খুব ভাল নাই হোৱা। দুইটাৰ মাজত থকা পাৰ্থক্যখিনি স্পষ্ট কৰিবলৈ হ'লে আমি ইয়াৰ বানানত চকু দিব লাগে। SELL এইটো ভাৰ্ব আৰু SALE নাউন। SELL হ'লে ভাৰ্ব, আৰু তেতিয়া ইয়াক বিক্ৰী কৰা বুজায়, আৰু SALE তেতিয়া ই নাউন, ইয়াক তেতিয়া বিক্ৰী অৰ্থত ব্যৱহাৰ কৰা হয়।